সকলোৱে দেখিছেনে আমাৰ যোৰহাটৰ বালিচাপৰি হাতীখালৰ এখন চুইচ গেট দেখিছেনে আপোনালোকে চুইচ গেটখন কালি দিনৰ 10:45 মানত গেটখন ভাঙি থাকিলে আৰু গেটখন খোল খাই যোৱাৰ কাৰণে আমাৰ অঞ্চলটোত পানীৰ পৰা বহুত ভয়ংকৰ এটা পৰিস্থিতি লৈছে আপোনালোকে দেখা পাইছে আপোনালোকে নিউজত দেখা পাইছে আৰু যেহেতু গেটখন লগাবলৈ বহুত চেষ্টা কৰিছে কিন্তু গেটখন লগাব পৰা নাই সেইবাবে বহুত দিগদাৰ হৈ আছে আপোনালোকক অকণমান দেখাইছোঁ তাই আপোনালোকে পৰিস্থিতিটো চাওক ইয়াত থকা মানুহখিনি অঞ্চলবাসীৰ কি অৱস্থা হ'ব পাৰে আমাৰ পাছফালে পানী আগফালে পানী এতিয়া মানে সময়ে সময়ে বেছি বৃদ্ধি পাবলৈ ধৰিছে আপোনালোকক তাকে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ ইমানখিনি হৈ যোৱাৰ ক্ষেত্ৰতো মানে কৰ্তৃপক্ষ বহুত কষ্ট কৰিছে বহুত চেষ্টা কৰিছে গেটখন আকৌ বন্ধ কৰিবলৈ কিন্তু গেটখন বন্ধ কৰিব পৰা নাই বহুত দেৰিৰ পৰা কালিৰ পৰা লাগি আছে কিন্তু মানে সম্পূৰ্ণ কৰিবগৈ পৰা নাই তেখেতলোকে তথাপিতো তেখেতলোকৰ চেষ্টা অব্যাহত আছে কিন্তু কি কৰিব আমাৰ পৰিস্থিতি একেবাৰে বহুত বেয়ালৈ ঢাল খাইছে ভিতৰত পানী সোমাবলৈ বেছি সময় নাই ভিতৰ বাহিৰ ৰাস্তা ঘাট অৱস্থা নাইকিয়া হ'ল গৰু ছাগলী মানুহ থাকিবলৈ এতিয়া জেগা নাইকিয়া হ'ব মানুহৰ পৰিস্থিতি বহুত বেয়ালৈ গৈছে সেইবাবে বহুত কষ্ট পাইছোঁ আমি আৰু যিহেতু মানুহ থাকিবলৈতো এতিয়া ঠাই নোহোৱা হ'ব আমাৰ সেইটো অঞ্চলত আৰু আপোনালোকে কিছুমান মানুহে গম পাইছে সৰহভাগ মানুহে গম পাইছে যিহেতু নিউজত প্ৰতিদিন টাইমত এতিয়া দেখাই আছে আৰু আমাৰ কি হ'ব পৰিস্থিতি আমি গম পোৱা নাই এতিয়ালৈকে ভিডিঅ'টো এইকাৰণেই দিছোঁ আপোনালোকো সাৱধান হৈ থাকক সকলো সুস্থ থাকক কুশলে থাকক কাৰণ কেলে মানে অৱস্থাটো বহুত বেয়ালৈ ঢাল খাবলৈ ধৰিছে প্ৰত্যেকটো জেগাতে পানী বৃদ্ধিটো বহুত বেছি পৰিছে আমাৰ এইটো অঞ্চলত বহুত বেছি পানীৰ পৰিস্থিতিয়ে বহুত বেয়া কৰি পেলাইছে সেইবাবে আপোনালোককো কৈছোঁ আপোনালোকো পানীৰ কাৰণে অকণ সাৱধান হৈ থাকক কাৰণ কেলে প্ৰত্যেকটো জেগাতে প্ৰত্যেকখন নদীয়ে বাঢ়িবলৈ আৰম্ভ কৰিছে আৰু আমাৰ ব্ৰহ্মপুত্ৰ নদী উফন্দি আহিছে যিহেতু 1 নম্বৰকৈ জোৱাৰ উঠাৰ দৰে হৈছে আৰু বহুত সুত বহুত ঢৌ বহুত মানে বৰষুণো এৰা নাই বহুত বেছি বৰষুণৰ কাৰণেও পানীখিনি বৃদ্ধি পাইছে সেইবাবে মানে মই ভিডিঅ'টো আপোনালোকৰ কাৰণে এৰিছোঁ আপোনালোক সকলো সজাগ সচেতন হৈ থাকক যিহেতু যোৰহাটবাসীৰ কাৰণে বহুত এটা ভয়ংকৰ পৰিস্থিতি হ'বলৈ গৈ আছে তাকে বোলো আপোনালোকলৈ দেখাওঁ দেখিছেনে আপোনালোকে সুত দেখিলে আপোনালোকে আচৰিত ভাবিব সুত আৰু পানী দেখিলে আপোনালোকে আচৰিত ভাবিব এটা জোৱাৰ সৃষ্টি হৈছে নৈখনত আৰু আমাৰ এইটো যিহেতু গেটখনৰ কাৰণে আমাৰ মানুহখিনি আমাৰ অঞ্চলটোৰ মানুহখিনি বহুতখিনি সুবিধা পাই আছিলে কিন্তু আজি কালি 10:45 মানত গেটখন ভাঙি যোৱাৰ কাৰণে দুখন আছে চুইচ গেট এখন সৰু হৈছে এখন ডাঙৰ চুইচ গেটখন ভাঙি যোৱাৰ কাৰণেই আমাৰ এইটো পৰিস্থিতি হৈছে হয়তো ভাল নহ'বও পাৰে জেচিপি আনি বহুত কষ্ট কৰিছে কৰ্তৃপক্ষই কিন্তু সম্পূৰ্ণ হৈ উঠা নাই এতিয়ালৈকে তথাপিতো চেষ্টা কৰি আছে কিন্তু কামত নিদিব যেন লাগিছে মানে কি হয় বৰষুণটোৰ কাৰণে গোটেই মানুহখিনিয়ে কামখিনিও কৰিব পৰা নাই আৰু তাৰ কাৰণে গেটখনো বহাব পৰা নাই গেট কাটি আনিছে চাইজটো চাই মেলি গেটখন কাটি অনাৰ পিছতো বহাবলৈ চেষ্টা কৰিছে মানে বহাব পৰা নাই বৰষুণৰ কাৰণেও আমাৰ পৰিস্থিতি কি হয় সেইটো মই নাজানো আমাৰ পৰিস্থিতি বহুত বেয়ালৈ ঢাল খাবলৈ গৈছে কাৰণ কেলে আমাৰ অঞ্চলটো আমাৰ গাঁওখন বাৰপাইক গাঁওখন বালিচাপৰি বাৰপাইক গাঁওখন আমাৰ এই চুইচ গেটখনৰ নিচেই কাষতে কাৰণ কেলে একেখন পথাৰৰ যিটো পানী গৈছে সেইখন পথাৰ আমাৰ ঘৰৰ ভিতৰৰ পানী সেইখিনি পানী আমাৰ ঘৰৰ ভিতৰত সোমাবগৈ সেইবাবে আপোনালোকক কৈছোঁ আপোনালোকে যিখিনি ওচৰত আছে বালিচাপৰি বাৰপাইক গাঁও মানে ওচৰে পাঁজৰে আছে আপোনালোকক সাৱধান হৈ থাকক আৰু যদি সেইটো মাথাউৰিটো ভাঙিবলৈ হয় আপোনালোক যোৰহাটবাসীও একেবাৰে সাৱধান হ'বলৈ পানী আহি পালেহি আমাৰ চোতাল পালেহি পাছফাল পালেহি অলপ দেৰি পিছত ভিতৰ সোমাব বাৰু অকণমান তাকে আপোনালোকক দেখাইছোঁ আমাৰ পৰিস্থিতি শাক পাচলি গৰু গাই মানে একো মানে থাকিবলৈ জেগা নাই মানুহখিনিয়ে থাকিবলৈ জেগা নাই বস্তুখিনিতো বাদেই কিন্তু গৰু গাই ছাগলী আৰু শাক পাচলিটো একেবাৰে খেতি পথাৰ মানে নষ্ট আমাৰ ইয়াৰ সৰহভাগ মানুহে খেতি কৰি আজৰি হৈছিলে কিন্তু সেইখিনি নষ্ট পানী দেখিছেনে আপোনালোকক অকণমান দেখাইছোঁ এয়া হৈছে কালিৰ পৰিস্থিতি আজিৰ পৰিস্থিতিটো মই ভিডিঅ' কৰিব নোৱাৰিলোঁ যিহেতু মই এফালে গুচি আহিব লগা হ'ল কণমানিজনীক লৈ আজিৰ পৰিস্থিতি এইখিনি ৰাস্তা নাই চব ডুব গ'ল সকলো সেইকাৰণে আপোনালোকক অকণমান ভিডিঅ' কৰি দেখালোঁ কাৰণ কেলৈ আপোনালোককো সজাগ আৰু সচেতন হ'বলৈ কৈছোঁ পানীৰ পৰিস্থিতি একেবাৰে ভয়ানক হৈ গৈছে দেখিছে নহয় আপোনালোকে কালি ভিডিঅ' এইটো অকণমান আমাৰ কালি 10:45 গেট ভাঙিছে তাৰপিছত পৰিস্থিতি আমাৰ ইয়াত এয়া
পিছবেলা 2টামান বজালৈকে। আৰু এতিয়াৰ পৰিস্থিতি কি হ'ব আপোনালোকে অকণমান মানে অনুমান কৰিবলৈ চাওক। আৰু ইয়াকে ক'লোঁ আপোনালোকো সুস্থ মানে সজাগ সচেতন হৈ থাকক। পানীৰ পৰিস্থিতিটো আমাৰ যোৰহাটতো বহুত বেছি হৈছে, ব্ৰহ্মপুত্ৰ ওফন্দি আহিছে, অইন কেইখন নৈও ওফন্দি গৈছে, সেইবাবে কৈছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকেও সুস্থ থাকক, কুশলে থাকক, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ দেই।